যা যা চিধা ঘৰলৈ পোনা কি উভতি উভতি চাই চাই গৈ আছ ঘৰলৈ যা চিধা ইমান ধুনীয়াকে নেযাবি বুলি কোৱাৰ পিছত মোৰ কথা নুশুনি তই মনে মনে গৈ চাইকেলৰ পাৰ্টি খাই আছগে তাত ঘৰত ভাত খাই পোৱা নাই হে হাঁহ মাংস খাই পোৱা নাই তই কোনটো বস্তু খাবলৈ নিদিয়াকে আছো নিজে নোখোৱাকে ভালো ভালটো হাঁচি হাঁচি তহঁতক খুৱাওঁ ই আকৌ লোকৰ পাকঘৰত গৈ হাঁহ মাংস জুতি লৈ আছেগে সৰু লগত খেলি আছে বুলিহে ভাবিছিলো জবাই নোকোৱা হলে গমেই নাপালোহেঁতেন আজি মই নাই কোৱা দে মই এনেই মোকে নাপাবিকে কিহত ধৰি শপত খাব লাগে ক তাতে ধৰি শপত খাই কৈ দিম নাই কোৱা মই তই নকলে আৰু কোন আছে কোৱা মানুহ আমাৰ ঘৰত আছে বুলি কেনেকে গম পালে আমাৰ ঘৰলে কোনোদিন নহা মানুহজনীয়ে সন্দেহ কৈ অহা হলে ইমান খঙত নাহিলেহেঁতেন নহয় হাতত এচাৰি চেচাৰি লৈ পুতেকক ভাত খোৱা জেগাৰ পৰা উঠাই লৈ গৈছেহি মৰিয়ে তই নকলে কেনেকে গম পাব তই কৈছ পেহীয়ে মিছা কথা কৈছে যেতিয়াৰ পৰা আমাৰ দুটাক ইয়াত থকা দেখিছিলে নহয় পেহীয়ে তেতিয়াৰ পৰাই ননয় ভয়ে ভয়ে আছিলে সি গম পাইছিলেই পেহীয়ে যে এতিয়া তাৰ মাকলে ফোন কৰি কৈ দিব বুলি পেহীয়ে বোলে আগতেও সিহঁতৰ মাকলে ফোন কৰি এনেকে তোৰ কথাবোৰ লগাই থাকে দৰকাৰ হলে কুকুৰৰ নেজেই চিধা হৈ যাব তথাপিও মানে তোৰ স্বভাৱৰ হাল সলনি নহল আৰু ন এইবোৰ স্বভাৱ তোৰ গাৰ পৰা নেযায় কাহানিও হ'ব দে চবৰে সন্দেহ অকল মোৰ ওপৰতে ইয়াত থাকিনো মই কি কৰো এতিয়া যোৱাগেই ভাল হ'ব ঘৰলে সঁচাকে গলিগে যে তই পাগলী ভাতকেইটা খাই যাহি এইবোৰ কথা বাদ দে যি হ'ল হ'ল আৰু পেট ভৰিলে মোৰ নোখোৱাকে পেট ভৰিলে খা তহঁতে নিজৰ ককায়েকে আজিলৈকে মোক এনেকে কৈ নাই পোৱা তাৰ ভাগৰ মুখখন অকণমান বেছিকে চলে কোনোদিন কাৰো আগত যেনিবা একো কথা লগাই পোৱা নাই বৰ একেবাৰে এনে সত্যবাদীটো ওলাই আছে গোটেইটো একেবাৰে ৰামচন্দ্ৰটোহে মা ভাত দুটামান দিয়কচোন ভোক লাগিছে তই তাত হাঁহ মাংস বনাই ভাত খাই নাহিল নে কিয় কয় আমি চব খাই বৈ এদাই কৰিলো তই তাত খাই আহিবি বুলি এই নন মাকজনী এজনী আধা পাগলী পুতেকক ভাতকেইটা খাই ল'বলৈ শান্তি নিদিলে ভাত খোৱা পাতৰ পানো মানুহক তেনেকে উঠাই নিয়ে নে টানি আজৰি কথা খাই কবলৈ পালোহে মই হাতত এচাৰি এডাল লৈ একেবাৰে ডাওকে উৰি আহিছে গোটেই চিলনীজনীৰ নিচিনাকে কি হ'লনো সিহঁতৰ ঘৰৰ পৰা আহি লৈ ৰুমতে সোমাই ভটভটাই আছ যে কিবা হ'ল নি কি হ'ব আৰু এই ননৰ মাকজনী গম পাৱ দেখোন কেনেকুৱা আধা পাগলীজনী সেইজনীয়ে আহি মাথাটো গৰম কৰি থৈ গ'লহি মোৰ ভাগৰ ভাত খোৱাও নহ'ল ভালকে বহি ধুনীয়াকে ধৰি ল মোৰ গাত ধৰিছো বৈ খালি বৰ স্পীড নিনিবি আকৌ যিমান ভালকে ধৰিলেও লুটি খাই পৰিম মই বহুত দিনৰ মূৰত স্কুটিত উঠিছো পাই স্কুটিখনত যেনে তেনে ধৰিছেহে দেখোন আপোনালোক দুজনীক চকা একেবাৰে দব খাই গৈছেগে ডাঙৰ ৰঙালাও দুটা উঠাগতে লাগিছে মাহী ভিতৰলৈ যা বাপেক কৈ দে আমি দুজনী ওলাই আহিছো বুলি দেতা মা আৰু মাহী গ'ল দেই আজি গ'ল চাকৰি বাকৰি এটা নাথাকিলে আজিকালি কোনো মানুহে কাকো মানুহ নেপাতে পায় যিমান ঘৰৰ মানুহ হলেও এদিন নহয় এদিন টানকে কথা এষাৰ শুনাবই সেইটো খাটাং মোৰ একাউণ্টত পইচা ক'ৰ পৰা সোমালে আকৌ 43 টকা এটাহে আছিলে 8,000 টকা ক'ৰ পৰা আহিলে আকৌ মোৰ একাউণ্টত যিমান যাৰ লগত যে এদিন কথা পাতিলেও যিমান দুখৰ কাহিনী ক'লেও কোনেও 500 টকা এটা এনেই নিদিয়ে আজিনো 8,000কে কোনে পঠিয়ালে হয়তো আকৌ পাহৰিছিলোৱে মই ফেচবুকৰ পইচাটো সোমা হৈ আছিলে নহয় সোমালে মানে আজি ফেচবুকৰ পইচা জিলেলে ফেচবুকৰ পইচা 8,000কে সোমালে এইবাৰ মোক কোনে পায় মা অথনিৰ পৰা মই এনেই চিঞৰি আছিলো আজি দিনটো বহুত বেয়া বুলি আজি দিনটো সমান ভাল দিনেই নাই ফেচবুকৰ পইচা সোমালে মা ফেচবুকৰ পইচা সোমালে তাৰ ভাগৰ প্ৰথম পইচাটো সোমোৱাৰ আগতে মোৰ ভাগৰ ছেকেণ্ড বাৰ সোমাব বুলি আশা কৰি আছিলো তাৰ ভাগৰ সোমালেই দেখোন আজিয়ে দুজনীয়ে একেলগতে ভিডিঅ' বনাম বুলি কথা পাতিবলৈ আহিছিলো মনেই নোযোৱা হৈ থাকিলে দেখোন যোৱাগেই ভাল হ'ব অন্তৰত দুখ লৈ লোকক ফূৰ্তি কৰা চাই থাকিবলৈ নোৱাৰো দেই নিজে চাকৰি কৰা ছোৱালী হৈ বিয়াখন পাতিবলৈ কেলে ইমান দেৰি লগাইছ আকৌ সময়মতে বিয়াখন পাতি পেলাব লাগে বুজিছ তেতিয়াহে সময়মতে ল'ৰা ছোৱালী জন্ম হ'ব সময়মতে নিজৰ চাকৰি কৰা পইচা সিহঁতক পঢ়ুৱাবলৈ পাৰিবি তোৰনো টকা পইচা কিহৰ অভাৱ কাম নাই আৰু মোক নিজে চাগে অকল বিয়াখন পাতিবলৈকে ডাঙৰ হৈ লৈছিলে অকল বিয়া এই মানুহবোৰ যে কেনেকুৱা কথাবোৰ কৈ থাকে নহয় কথাৰ ভিতৰত কথা বিচাৰি নাপায় আৰু অকল যেনিবা মই বিয়াখন পাতিবলৈকে চাকৰিটো কৰি আছো আমাৰ মাজু বজনাৰ ভাগৰ ডাঙৰটো ল'ৰা বিৰাট ধুনীয়া একেবাৰে আকাশ দ্বীপৰ লেখীয়া সিও তাইৰ নিচিনা একেই
বয়স হৈছে বাৰু, কিন্তু বিয়াখনহে পাতি ল'বলৈ পৰা নাই। তাৰ লগতে ঠিক কৰি পেলাও নি এই বিয়াখন। হে, চাকৰি বাকৰি নাই বাৰু, হ'লেও য'তে ত'তে ঠিকা ঠাকুলি কৰি ফুৰে। বাপেকৰ ওচৰত কোনোদিন হাত পাতিবলগীয়া হোৱা নাই বাৰু তাৰ আজিলৈকে। নিজৰ টকাৰে গাড়ী কিনিছে, বাইক কিনিছে, ঘৰো চলাইছে। বাপেকৰ মূৰটো বকি আছে এজনীয়ে। এই বাইজনীয়ে যে কাৰ লগত ৰখি ৰখি কথা পাতি থাকে নহয়। তামোল খাবলৈহে ওলাই অহা হ'ল। ঐ বাই, যাওঁ আকৌ ব'ল, ঘৰত গুটি অকলে আছে নহয়, চাইকেলখনলৈ ওলাই যাবগে। ঐ পদুমী বাই, আমি গৈ থাকোঁ নহ'লে দেই, চাৰিআলি দোকান পাবগৈ লাগে নহয়। ৱাহ, ইমান ধুনীয়া প্ৰস্তাৱ এটা আগবঢ়ালোঁ, একো এটা নকলি যে এজনীও। ক কিবা এটা হা না। আমাৰ এই ভাগৰ আকৌ বিয়াখন ঠিকেই হৈ আছে নহয়, আঙুঠি পিন্ধাই থৈছে, কৌৰতো বিয়াখন পাতি থৈছে। অকল সমাজৰ আগত ৰাইজক সাক্ষী কৰি হিৰত সেন্দুৰকণ দি ঘৰলৈ নিবলৈহে বাকী। অঁ, তেনেকুৱা কথা নি? সেইখাতে অথনিয়ে কৈ দিলেই হয়চোন। আমাৰ সিও অৱশ্যে জনামতে ক'ৰবাত ছোৱালী এজনী ভাল পাই আছে বাৰু। এইবোৰ লিখন ওপৰৰ পৰাই লিখ খাই আহে, ক'তনো আৰু আমি মোহাৰি আকৌ নতুনকৈ লিখি দিবলৈ পাওঁ। হ'ব নহ'লে যা। হয় আকৌ দেই, এনেই সুধিহে চাইছিলোঁ মনটো ভাল লগাবলৈ। কি বুলিনো কয় জুখিহে চাইছিলোঁ, বিয়া কথা ক'লে ক'ত তাৰ নিচিনা ফুটবলটোক আমাৰ সি পচন্দ কৰিব। অকল চাকৰিটো থাকিলেও নহ'ব নহয়, ছোৱালী মানুহ অকণমান ছোৱালী মানুহৰ নিচিনা হ'ব লাগে আকৌ। বৰ এনে চাকৰিটো কৰিছোঁ বুলি তাই মুখে মাত এখন ওলাই গোটেই গংগা টোপটোৰ নিচিনা হৈ আছে। বায়েকেহে যি কেষা পাতিলে পাতিলে আৰু, ল'ৰা হ'বলা চকু মুদি বিয়া পাতিব। নেলাগে দেই এনেকুৱা ছোৱালী, আমাক যাচি দিলেও নেলাগে। বহুত দিনৰ পৰা বস্তু কেইটামান ল'ম বুলি ভাবি আছিলোঁ জানো। পইচা পাতি নোহোৱা দুখতহে ল'বলৈ পোৱা নাছিলোঁ, এইবাৰ হেঁপাহ পলুৱাই লৈ ল'ম। বগাত কোলা ফুল থকা কুৰ্তি এটা, হালধীয়া ৰঙৰ দুপাট্টা এখন, কোলা ৰঙৰ লং পেণ্ট এটা। পইচা কেইটা থাকোঁতে মেকআপ বক্স এটাও লৈ ল'ম এবাৰ। বিয়া সবাহে গ'লে মেকআপ অকণমান দৰকাৰ হয় দেচোন, আজিকালি চবেই লগায়। ৱাটাৰপ্ৰুফ আইলিনা দুটা চাই মই ফ্লিপকাৰ্টত থৈয়ে দিছোঁ। লিপষ্টিক ৰঙা এটা, গোলপীয়া ৰঙৰ এটা, সেইকেইটাও থৈ দিছোঁ ফ্লিপকাৰ্টত। অৰ্ডাৰ দিলে আহিবই লগে লগে। কোলা ৰঙৰ জোতা এযোৰ ঠাণ্ডাত পিন্ধিবলৈ, পামচু জোতা। সেইবোৰ কিনোতে তোৰ 8,000 টকা নাইকিয়াই হৈ থাকিব দেখোন। কেলে চিন্তা কৰিছে বাৰু, আপোনাৰ কাৰণেও কিনিম নহয়। চাদৰ মেখেলা দুযোৰ মই চায়ে থৈ আহিছোঁ প্ৰহ্লাদৰ দোকানত আপোনাৰ কাৰণে। গোলপীয়া ৰঙৰ, আজাৰ ৰঙৰ আপুনি ভাল নাপায় জানো? লগতে শ্বল এখন পাতল নীলা ৰঙৰ। মোৰ কাৰণে বস্তু কিনি নিদিবি বুলি চিন্তা নাই কৰা হেও। তই গোটেই কেইটকা যদি খৰচে কৰি পেলাও, সাঁচিবি কি আকৌ? মোৰ কথা শুন, তোৰ যিকেইটা দৰকাৰী বস্তু একেবাৰে নল'লে নহয়, সেইকেইটা লৈ বাকী কেইটকা একাউণ্টত থৈ দে। মোৰ কাৰণে একো কিনি থাকিব নালাগে এতিয়া, দৰকাৰ হ'লে কম নহয় মই। কিনো নিপিন্ধাই নেমেলাকে আছোঁ, বাকচত কাপোৰে ঠাহ খাই আছে, পিন্ধি যাবলৈকে ঠাই নোহোৱা হৈছে মোৰ। বুজি পাইছ নাই কথাষাৰ মই কি ক'বলৈ বিচাৰিছোঁ? পাইছোঁ। হেৰি, হ'লনে নাই বাৰু হয়? ইমান পৰ লাগেনে? পোনে প্ৰথম গৰাটো মুখলৈ নিছোহে, ইমান উৎপাত লাগিছে যে আজি ভিডিঅ' বনাবলৈ যাবলৈ। ৰ'বা আকৌ শান্তিয়ে খাই লওঁ ভাতকেইটা। ইমান লেহানে মতা মানুহটো হৈ, মই হোৱা হ'লে ইমান পৰ খায়ো বাচন বৰ্তন ধুই আজৰিয়ে কৰি পেলালোহেঁতেন। সেইকাৰণেহে টিউবেলৰ পাত গোটেই বাচনবোৰ গোট খাই আছে, নোধোৱাকে পেলাই থৈ দিছাগে, চোকা মানুহ যে। এজনীয়ে যেনেকে আজি পইচা পালে, আৰু এটাই পাব পইচা। আপুনি মুখ চুপতি মাৰি থাকোঁতেই যাব এতিয়া। ভিডিঅ' এটা বনাই দিবলৈ ইমান খাটি কৰি থাকিবলৈ লাগে জবাই পইচা পালে মানে, সেইটো কথা আকৌ। সেইকাৰণে ইমান উৎপাত লাগিছে, নহ'লে সদায় পিছত মই ঠেলি ঠেলি নিব লাগে ভিডিঅ' বনাবলৈ। এইবাৰ ভিডিঅ' বনালে চিধা গাড়ীখনৰ লগতহে বনাম আৰু। বিপ্লৱক মাতিয়ে পঠিয়াই দিওঁ নি ভিডিঅ' বনাবলৈ? কি হ'ল, বিচনাখনত এঠা লগাই দি লাগি ধৰিলি নি তই? উঠি মৌ অকণমান ৰ'বচোন। গাড়ী লোৱাৰ পিছত দেখোন তই বিজনেছত ধৰা কথা আছিলে, ক'তা? বিজনেছৰ বৰটো মুখলৈ নাই অহা যে তোৰ ভাগৰ এতিয়া। গাড়ী ঘৰলৈ অনাৰ পিছত কুম্ভকৰ্ণৰ নিচিনা দিনে ৰাতিয়ে শুবলৈহে ধৰিছ যে আগতকৈ বেছিকে। কওক এতিয়া, ক'লৈ গৈ কি বিজনেছ কৰিব লাগে মই? ৰাতি হ'লে হাত হাল বাও, দিনত এহালো নোবোৱাটো কথা এইটো। এতিয়া তোক মইহে শিকাই দিব লাগিব মানে কি বিজনেছ কৰিব লাগে তই। যি কৰ কৰি থাক, একো ক'বলৈ নাই আৰু তোক মোৰ। অকণমান দেৰিলৈকে শুই থকাও দেখিবলৈ নোৱাৰে, মাক নে কি জানো সঁচাকে এইবোৰ। বেয়া নহয় বাৰু, দোকানখনত এনেই কি বনালে ভাল হ'ব বাৰু? সেইবোৰে আৰু গাঁৱৰ ৰাইজে যিটো সহজে কিনি খাবলৈ পায় 10 টকা 20 টকাতে, বৰ বেছি দামী বস্তু থ'ব নালাগে। মানে পূজাত আমাৰ শৰ্মা দাইটিয়ে যে দিছিলে আগতে, তেনেকুৱা ঘুগুনি পকৰি দোকানৰ কথা কৈছ ন তই? ঘুগুনি পকৰি
আলু চপ, সৰু চিঙৰা, মিক্সাৰ চানা, কণী বইল, কণী আমলেট, সেইবোৰ থবি আকৌ। সেইবোৰহে 10 টকা 20 টকাত বিকিবলৈও পাৰিবি তই, ৰাইজেও কিনি খাবলৈ পাৰিব। অ' মা, ভাবি থাকিবলৈ কি আছে আৰু তেতিয়াহ'লে? আজিয়ে পইচাটো উলিয়াই বজাৰখন কৰিয়ে পেলাও নে কি? কৰি পেলা। ককাইৰ লগতে স্কুটিত গৈ বজাৰখন কৰি আনিবি। তই দেখোন সেইবোৰ চব বনাবলৈ জানই, লগত সহায় কৰি দিবলৈ মই আছো নহয়। ঠিকেই কৈছ। এনেই লোকৰ ঘৰত হাঁহৰ মাংস ফ্ৰীতে বনাই নিজেও খাবলৈ নোপোৱাকৈ গালি খাই ঘৰলৈ গুচি অহাতকৈ নিজৰ দোকান এখন আৰম্ভ কৰা ভাল। আমাৰ গাঁৱত এনেকে ফেচবুকৰ পৰা পইচা পোৱা তয়ে প্ৰথম নি বাৰু? হে, আগতে পাইছে জানো কোনোবাই এনেকে? পোৱাটো পাইছে বাৰু, আগতেও পাই থৈছে দুটাই। হ'লেও ছোৱালীৰ ভিতৰত ময়ে প্ৰথম দেচোন। কোনে পাই থৈছে আগতে? কোন হ'ব আৰু? কেনাইবুৰি ঘৰ দুটাই পাই থৈছে দেখোন। এটা সৰু পোনা, এটা আমাৰ এই ডাঙৰ পোনা ঘৈণীয়েক। সিহঁতৰ যিমান পালেও কাম নাই বুজিছ। এবাৰ যি পালে আৰু, তাৰপিছত দেখোন সৰু পোনাই ভিডিঅ' চিডিঅ' দিয়াই বাদ দিলে। ডাঙৰ পোনা ঘৈণীয়েকে 2 মাহমানৰ মূৰত কালিনে পৰহি এটা দিছিলে। তেনেকে বাদ দিব লাগিলে কি হ'ব আৰু? এবাৰতে সন্তুষ্ট হ'ল নি? তইও এবাৰ প্ৰথম পাইছ নহয়, আজিৰ পৰা একেবাৰে কণ্টিনিউ দি যাবি বুজিছ। মইতো এবাৰ নতুন দোকান অপেনিং কৰি ব্লগ বনাম বুলি ভাবিছো। ব্লগ ফেচবুকতো দিম, ইউটিউব চেনেল খুলি তাতো দিম। ঐ নগেন কাই, মাজে মাজে মিছ কৰি তই পুৰণা আলু সোপা সুমিয়াই নিদিবি আকৌ। আগতে মই পাই থৈছো তেনেকে দুটা এটা। নতুন আলু কিনিছো, গোটেই সোপা নতুন আলুকে দে। তই মোৰ দোকানলৈ অকল বদনাম কৰিবলৈহে আহনি আৰু কেনে? আগতেও মোৰ দোকানৰ দালি নিসিজে বুলি য'তে ত'তে কৈ ফুৰিছ। নিসিজিলে নিসিজে বুলি ক'বই লাগিব আকৌ। তই সিজা দালি দিবি আকৌ, কৈ ফুৰিবলৈ নালাগে যদি। ককাইক ভনীয়েক হ'লে ইহঁত দুটা নিচিনাহে হ'ব লাগে। কিমান ধুনীয়াকে একেখন স্কুটিতে ককায়েকে ভনীয়েকক ডাবুল কৰি লৈ আহিছে দোকানলৈ চাচোন। আৰু আমাৰ সেই গৰু দুটা একেখন চাইকেলতে উঠি আজিলৈকে কলৈকো দুটা একেলগে গৈয়ে পোৱা নাই চাগে। জেঠাই, বজাৰ কৰি আছেহি নি? নকবি আৰু বুজিছ। দুপৰীয়া ভাত সাজলে আলু এটাও নোহোৱা হ'ল আকৌ। আলু গুটি নিবলৈ আহিছো। যাকে নেদেখিলে হয় বুলি ভাবো, সিয়ে আহি মুখৰ আগত থিয় হৈ থাকেহি। ৰাহি নিমিলেও মোৰ এজনী মানুহৰ লগত। ঐ গোপাল, তোকো আলু লাগে নি? লাগে যদি কৈ দে একেবাৰে। আলু বাচিবলৈ উঠা বহা কৰি থাকোতে মোৰ একেবাৰে আঁঠু ঘিলা বিষাই গৈছেগে। মোক নালাগে দৌতি আজি। এই জবাইহে বজাৰ কৰিবলৈ আহিছে। কি কি লাগে তাইহে জানিব এতিয়া। মই লগত আহিহে দিছো মাত্ৰ। ঐ জবা, তই বজাৰ কৰিবলৈ আহিলি নি? দৰমহা চৰমহা পালি যেন পাইছো। বেয়া নাপাবি, ধেমালি কৰিছো দেই। আজি বেয়া নেপায় জবাই। সঁচাকে দৰমহাই পালে আকৌ তাই আজি জেঠাই। সুধি চাওকচোন। কি দৰমহা পালি হয় তই? ফেচবুকৰ পইচা পালো আকৌ। ফেচবুকৰ পইচা কেলে? আপোনালোকৰ সৰু পোনাই আৰু বোৱাৰীয়ে জানো নকয় মোৰ নিচিনা একেই? তেনেকুৱা পইচা পালো আজি মই। 14,000। মোৰ আগত 8,000 বুলিহে কৈছিলে। দে ভালেই হৈছে। আমাৰ সৰু পোনাই আকৌ 8,000 নে কেইটকাহে পাইছিলে। পিছে কি কৰিম বুলি ভাবিছ 13,000 টকা? দোকান খুলিব এবাৰ জবাই জেঠাই, দোকান খুলিব। এই দোকানৰ বজাৰ কৰিবলৈকে আহিছে তাই। ঘুগুনি, পকৰি, আলু চপ, চিঙৰা, কি লাগে আপোনাক? চব পাব মোৰ দোকানত। আহিব কিনিবলৈ। দেখিছ, মই গম পাইছিলোৱে মই গুচি যোৱাৰ পিছতে যে তই আকৌ কাপখনি লৈ শুই থাকিবি বুলি। মোৰ কেলে পাতো এইটো, কেলে হোৱাটো এইটো? শুই শুই জীৱনটো নষ্ট কৰি পেলা। কাম নাই নহয় তোৰ আৰু একো। তই বিজনেছ কৰিম কৰিম বুলি ভাবি থাকোতে লোকে বিজনেছ আৰম্ভ কৰিবই কাইলৈ পৰহিলে পৰা। খবৰ নাই নহয় তোৰ? কোনে আৰম্ভ কৰিব লৈছে? জবাই, গোপালৰ ভনীয়েকে। মাইকী ছোৱালীজনীকো বলে নোৱাৰিলি তই। নাকটো ক'ত থবি বাৰু এতিয়া? মোৰে লাজ লাগি গৈছে দেই। শুই থাক আৰু শুই থাক। তোমাক কোনে ক'লে? ভনীয়াৰ লগত ওলাই গৈ আকৌ ক'ৰবাত তুমিও খেলি মেলি কৰি থৈ অহাগে নাইতো? লোকৰ কথাহে পাতি আছিলাগে নি? নাই পতা অ। দোকানত সোমাইছিলো আকৌ, ককা দোকানত। ভনীয়ে চিপছ অনা নাই জানো গুটিলে। তেতিয়া ককা মুখতে ওলাইছিলে কথাষাৰ। বেলেগ কোনেও কোৱা নাই। দিবলৈ লৈছে দিয়ক, ভালেই পাওঁ কিবা এটা কৰিলে। খালি তাই সেইখন দোকানেই হ'বনে, কথা লগোৱা যোজোৱা কোৱা চেণ্টাৰে হ'ব, সেইষাৰহে ধৰিবলৈ পোৱা নাই। চাবা আকৌ যদি মই মিছা কথা কৈছো। সেইবোৰ স্বভাৱ যদি তাই সলনি নহয়, স্বভাৱৰ কোবতে এদিন বিজনেছো বাদ দিব লাগিব।